অসমৰ গৌৰৱ, অসমৰ মান, অসমৰ সন্মান আমি কেতিয়াও বিনষ্ট হ'ব নিদিম। এইখন অসমত কেৱল অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, অসমীয়া মানুহৰ ইয়াত স্বাভিমান ৰক্ষা কৰিব লাগিব, আমি ইয়াত মান সন্মান ৰাখিব লাগিব। এখন কোনো বিদেশী মানুহৰ বিদেশী মানুহৰ কোনো চৰণীয়া পথাৰ নহয়। অসমখন তেনেকুৱা লৈ পেলাই এতিয়া অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাব অসমীয়া মানুহ গৌবেগ, আমি গৌবেগ, এখন দেশৰ মানুহ গৌবেগ হ'ম। গতিকে এই কথা যি আৰম্ভ হৈছে ইয়াতে পৰিসমাপ্তি ঘটক। অসমীয়া মানুহ শান্ত নাথাকে, কোনো জাতি জনগোষ্ঠীৰ ওপৰত কোনো অসমৰ গৌবেগ নচলিব, ইয়াত অসমীয়া গিৰি চলিব, ইয়াত কোনো বিদেশী গিৰি নচলিব। অসমীয়া মানুহৰ তেজ গৰম হৈ আছে, সদায় থাকিব। অসমীয়া মানুহ সদায় সজাগ আৰু সচেতন হৈ থাকিব। আমি ৰহাৰ পৰা এই বাৰ্তা দিব খুজিছো, কাৰ্বি আংলঙত যি অবাঞ্ছিত ঘটনা হৈছে, অবাঞ্ছিত ঘটনাত দেখিছো অনা অসমীয়া মানুহৰ দবদবানি চলিছে, কিন্তু অসমত আমি অনা অসমীয়া মানুহৰ দবদবানি চলিব নিদিম। গতিকে ইয়াত অসমীয়া গিৰি চলিব, অসমীয়া মানুহৰ স্বাভিমান চলিব, অসমীয়া মানুহৰ ইয়াত দাবী চলিব। ইয়াত কোনো বিদেশী মানুহৰ দাবী চলিব নোৱাৰিব, ইয়াত গৌবেগ নচলিব। যিয়ে গৌবেগ চলিব সেইসকল পাব, আমি ভাষাৰে নকওঁ, পাব। এটা আমাৰ স্পষ্ট কথা, অসমত অনা অসমীয়া দবদবনি কেতিয়াও নচলিব। অসমত বহিৰাগত এখন চৰণীয়া পথাৰ নহয়। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ৰহাবাসী ৰাইজৰ সহযোগত আজি আমি কাৰ্বি আংলঙত যি সিদিনাখন যি অবাঞ্ছনীয় ঘটনা ঘটিছিল তাৰ প্ৰতিবাদত আজি আমি জোৰ সমদল আমি বাহিৰ কৰিছো, আৰু আমি প্ৰতিবাদস্থলীৰ পৰাই আমি অনা অসমীয়া বহিৰাসকলক আমি দাবী জনাইছো আৰু সকীয়াই দিছো যে তেওঁলোকে কোনো ধৰণৰ আমাৰ ইয়াত ৰাজনীতিকৰণ কৰিব নোৱাৰিব। অন্যথা কিন্তু আমি আমাৰ যি জাতীয় সংগঠন আছে সকলোৱে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু সময়ত আমি দিবলৈ আমি সাজু থাকিম।